হয় ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আকাশীগংগা থানত মহা চতুৰ্দশী উৎসৱৰ ব্যাপক আয়োজন কৰিছে আয়োজক সমিতিয়ে থান পৰিচালনা সমিতি। বৰ্তমান মই ঐতিহ্যমণ্ডিত হোজা আৰু কাৰ্বি আংলং সীমান্তৱৰ্তী আকাশীগংগাত আছোঁ, আকাশীগংগা থানত আছোঁ। মই সহজে কেমেৰা পাৰ্চন অনুৰোধ জনাম, আকাশীগংগাৰ এক ঐতিহ্য। ইয়াৰ পানী আপোনালোকে দেখিছে, নিজৰা কুলু কুলুকৈ বৈ আহিছে পানী, আকাশৰ পৰা পানী আহিছে, পানী পৰি আহিছে। ক'ৰ পৰা পানী আহিছে কোনেও ক'ব পৰা নাই। এটা সময়ত ডক্টৰ ভূপেন হাজৰিকা এইখন স্থানত গীত ৰচনা কৰিছিলে আৰু শেহতীয়াভাৱে দেখা গৈছে এইবাৰ অন্য বছৰৰ দৰে এইবাৰো ব্যাপক আয়োজন কৰিছিলে, পৰিচালনা সমিতি আয়োজন কৰিছে আৰু থান পৰিচালনা সমিতিৰ উপদেষ্টা আছে, তেওঁৰ পৰা জানিম আৰু সামগ্ৰিক দৃশ্য দেখাবলৈ অনুৰোধ জনাম। এয়া দেখিছে কি আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে আকাশীগংগা থান। আৰু উৎসৱ কেইদিনীয়া হ'ব, কি হ'ব, কাৰ্যসূচী কি আছে, থান পৰিচালনা সমিতিৰ উপদেষ্টাৰ পৰা জানিম। হয়, নমস্কাৰ। এই প্ৰেছ মিডিয়াৰ যোগেদি সদৌ অসমবাসীক মই জনাবলৈ গৈ আছোঁ 113তম মহাশিৱৰাত্ৰি মহোৎসৱ। তাৰে আমি 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ এই উৎসৱভাগী পালন কৰিম বুলি আগবাঢ়িছোঁ। আমাৰ কাম প্ৰায় ইতিমধ্যে শেষ হৈ আহিছে। অহা 15, 16, 17, 18, 19 এই 5দিনীয়া কাৰ্যসূচী। গতিকে সদৌ অসমবাসীক এই প্ৰেছ মিডিয়াৰ যোগেদি আমন্ত্ৰণ জনাইছোঁ, আপোনালোক সকলোৱে আহি আমাৰ উৎসাহ উদ্দীপনা তথা আমাৰ এই শিৱৰাত্ৰিখন সুচাৰুৰূপে পাৰ হৈ যোৱাত সহায় সহযোগিতা কামনা কৰে আৰু সুদিশা পৰামৰ্শ আগবঢ়াব বুলি আশা ৰাখিলোঁ। লগতে কি উৎসৱ হ'ব নেকি? মেলাৰ আয়োজন কৰিছে, নাম হ'ব, নৃত্য নাটিকা এইবিলাক হ'ব, নাটক হ'ব। তাৰপিছত শেষৰ দিনা আমাৰ মানে গায়কো আহিব। কি সৌন্দৰ্য উপভোগ কৰিব? কি সৌন্দৰ্য আছে? নৌকা বিহাৰৰ ব্যৱস্থা? এতিয়া আনন্দ মেলাটো নৌকা বিহাৰ আনন্দ মেলা বা সিহঁতৰ মীনা বজাৰ, সিহঁতৰ কিছুমান আইটেম আছে। এইবিলাক সকলো আইটেমৰ নাম বিশেষকৈ নাজানো, কিন্তু সুবিধা আছে, যথেষ্ট সুবিধা আছে নৌকা বিহাৰৰ। হয়, 5দিনীয়া কাৰ্যসূচীৰে তেওঁলোকে নৌকা বিহাৰো আছে, বৃহৎ পুখুৰী আছে। আপোনালোকে দৃশ্যত দেখা পাইছে, বৃহৎ পুখুৰী, নৌকা বিহাৰৰ ব্যৱস্থা কৰিছে আৰু আটক ধুনীয়াকৈ এইবাৰ পূৰ্বৰ দৰে অন্য বছৰৰ দৰে এইবাৰো দেখা গৈছে এইদৰে জাক জমকতাৰে সজাই তুলিছে ঐতিহ্যমণ্ডিত আকাশীগংগা থান। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।